নমস্কাৰ, মই নৱ গগৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত লৈ আহিছোঁ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেখাওক 56 ইঞ্চিৰ বুকু আৰু এতিয়া বহি থকাৰ সময় নহয়, এতিয়া হৈছে প্ৰতিশোধ লোৱাৰ সময়। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে গৰজি উঠিছে এতিয়া আমছু। হাউলিত আমছুৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। 56 ইঞ্চিৰ বুকুৰে পাকিস্তানক গুলীৰ জবাব গুলীৰে দিব লাগে আৰু পাকিস্তানক বিশ্বৰ মানচিত্ৰৰ পৰা আঁতৰাই দিব লাগে বুলি এতিয়া দাবী কৰিছে আৰু সমান্তৰালভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আমছুৰ শ শ নেতা কৰ্মীয়ে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত লৈ আহিছোঁ। 56 ইঞ্চিৰ বুকুৰে পাকিস্তানক গুলীৰ জবাব গুলীৰে দিব লাগে আৰু পাকিস্তানক বিশ্বৰ মানচিত্ৰৰ পৰা আঁতৰাই দিব লাগে বুলি দাবী উত্থাপন কৰিছে এতিয়া আমছুৱে। আমছুৰ গৰ্জন শুনিবলৈ পোৱা গৈছে। এটা ডাঙৰ খবৰ, এই আক্ৰমণ কেৱল 28 গৰাকী মানুহৰ ওপৰত হোৱা নাছিল বা 28 গৰাকী পৰ্যটকৰ ওপৰত হোৱা নাছিল, এয়া আছিল এই আক্ৰমণ সমগ্ৰ ভাৰতবাসীৰ ওপৰত হৈছিল বুলি উল্লেখ কৰিছে আমছুৱে। আৰু এতিয়া মিছাইল টেষ্ট কৰা, কেবিনেট বৈঠক কৰি থকাৰ সময় নহয়, এতিয়াৰ সময় হৈছে প্ৰতিশোধ লোৱাৰ। প্ৰধানমন্ত্ৰীয়ে 56 ইঞ্চিৰ বুকু দেখুৱাই সন্ত্ৰাসবাদীক শিক্ষা দিয়ক, প্ৰতিশোধ লওক বুলি এতিয়া উল্লেখ কৰিছে আমছুৱে। প্ৰতিশোধ ল'বলৈ এতিয়া বহি থকাৰ সময় নহয় বুলি উল্লেখ কৰিছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত লৈ আহিছোঁ। আমছুৰ গৰ্জন, বৰপেটাৰ হাউলিত শ শ আমছু নেতাকৰ্মী উপবিষ্ট হৈছে। 1 মিনিট সময় নষ্ট নকৰাকৈ চৰকাৰে ব্যৱস্থা লওক, চৰকাৰে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যৱস্থা লওক। কাশ্মীৰত সন্ত্ৰাসবাদীৰ বৰ্বৰ ঘটনাৰ বিৰুদ্ধে এতিয়া আমছুৰ প্ৰতিবাদ, আমছুৰ গৰ্জন। হাউলিত শ শ আমছু নেতাকৰ্মীৰ গণবিক্ষোভ কাৰ্যসূচী। আৰু পাকিস্তান মুৰ্দাবাদ, লগতে সন্ত্ৰাসবাদ নিপাত যাওক ধ্বনিৰে আমছুৱে এতিয়া গৰজি উঠা পৰিলক্ষিত হৈছে। দৃশ্যাংশ আমি এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিম। 56 ইঞ্চিৰ বুকুৰে পাকিস্তানক গুলীৰ জবাব গুলীৰে দিব লাগে বুলি এতিয়া দাবী কৰিছে আমছুৰ নেতাই। দৃশ্যাংশ আমি দেখুৱাইছোঁ। এনেদৰে এতিয়া আমছু নেতাকৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। পাকিস্তান মুৰ্দাবাদ ধ্বনি দিছে, পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী নিপাত যাওক এনেদৰে ধ্বনি দিছে আৰু তাৰ পাছতে এতিয়া দাবী উত্থাপন কৰিছে ভাৰত চৰকাৰে সন্ত্ৰাসবাদীক নিৰ্মূল কৰিবৰ বাবে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা হাতত গ্ৰহণ কৰক। প্ৰধানমন্ত্ৰীয়ে 56 ইঞ্চিৰ বুকু দেখুৱাই সন্ত্ৰাসবাদীক শিক্ষা প্ৰদান কৰক বুলিও এনেদৰে এতিয়া আমছুৰ গৰ্জন। আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ। আমছুৰ শতাধিক নেতাকৰ্মীয়ে, শ শ নেতাকৰ্মীয়ে উপবিষ্ট হৈছে আৰু তাৰ পাছত মৌন প্ৰাৰ্থনা কৰিছে। সেইসকল লোকৰ বাবে আত্মাৰ সদগতি কামনা কৰিছে, অৰ্থাৎ যিসকল পৰ্যটকে প্ৰাণ হেৰুৱাইছে তেখেতসকলৰ আত্মাৰ সদগতিৰ বাবে মৌন প্ৰাৰ্থনা কৰিছে আৰু সমান্তৰালভাৱে প্ৰতিবাদী গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি সন্ত্ৰাসবাদীক শেষ কৰক বা সন্ত্ৰাসবাদী নিপাত যাওক ধ্বনি দিছে আৰু সমান্তৰালভাৱে চৰকাৰক, ভাৰত চৰকাৰে বীৰত্ব দেখুৱাওক বুলি এতিয়া দাবী উত্থাপন কৰিছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো বিশেষ আহ্বান জনাইছে যে 56 ইঞ্চি বুকু দেখুৱাই প্ৰতিশোধ লওক, পাকিস্তানৰ এই যি বৰ্বৰতা আৰু সেই বৰ্বৰতা শেষ কৰক, অৰ্থাৎ প্ৰতিশোধ গ্ৰহণ কৰক বুলি এনেদৰে এতিয়া গৰজি উঠিছে বৰপেটাৰ হাউলিত শ শ আমছু নেতা কৰ্মী। দৃশ্যাংশ আমি দেখুৱাইছোঁ উইথ এম্বিয়েন্স আৰু তাৰ পাছতেই মন্তব্য আছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য পৰৱৰ্তী পৰ্যায়ত আমি শুনোৱাৰ চেষ্টা কৰিম। প্ৰথম কথা হৈছে, যোৱা পৰহি পাকিস্তান মদতপুষ্ট আৰু পাকিস্তানৰ সহযোগত ভাৰতৰ পৰ্যটকৰ ওপৰত যি বৰ্বৰ আক্ৰমণ পেহেলগামত কৰিলে আৰু 26জনকে মানুহক নিহত কৰিলে, এই কাৰ্যটোক আমি সদৌ অসম সংখ্যালঘু সন্থাই তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। এনে বৰ্বৰ কাণ্ড আচলতে মানুহে কেতিয়াও কৰিব নোৱাৰে, যিহেতু এইবিলাক অমানুহে কৰিছে। গতিকে মই ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে 56 ইঞ্চি চীনা এতিয়া দেখুৱাবৰ সময় আহি পৰিছে। এতিয়া আৰু এয়াৰ ষ্ট্ৰাইক, এতিয়া কেবিনেট বৈঠক, এতিয়া প্ৰেছ মিট, এতিয়া মিছাইল টেষ্ট কৰা, এইবিলাকৰ সময় নাই। এতিয়া আমি বিচাৰিছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে 56 ইঞ্চি চীনা দেখুৱাই পাকিস্তান আৰু সন্ত্ৰাসবাদীসকলক বুজাই দিব লাগে, গুলীৰ জবাব গুলীৰে দিব লাগে। 26 জনক মাৰিছে, 26,000ক হত্যা কৰি দেখুৱাই দিব লাগে যিসকলে এইবিলাক কাম কৰে, যিবিলাকে মানুহ মাৰে, যিবিলাকে মানুহক এনেকুৱা ধৰণে ভাৰতত সোমাই মানুহক হত্যা কৰে, তেওঁলোকক মানে গুলিয়াই হত্যা কৰিব লাগে। আৰু সন্ত্ৰাসবাদীক যিসকলে আশ্ৰয় দি আছে যে পাকিস্তানক, আমি বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ পাকিস্তানক মই ভাবোঁ ভাৰত চৰকাৰে সৰ্বশক্তি প্ৰয়োগ কৰি বিশ্বৰ মানচিত্ৰৰ পৰা তেওঁলোকক নিক্ষেপ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ এতিয়া বহি থকাৰ সময় নাই। 1 মিনিট সময় নষ্ট নকৰাকৈ
মই ভাবোঁ ভাৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এতিয়া আৰু কথা কোৱাৰ সময় নাই। গতিকে যদি চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে মই ভাবোঁ যে গৃহমন্ত্ৰীয়ে পদত্যাগ কৰাটো উচিত। কাৰণ ইমান ডাঙৰ এটা বৰ্বৰ ঘটনা হোৱাৰ পিছতো এতিয়ালৈকে কিয় সন্ত্ৰাসবাদীৰ ওপৰত আক্ৰমণ চলোৱা হোৱা নাই? কিয় পাকিস্তানক বুজাই দিয়া হোৱা নাই যে ভাৰতৰ গাত হাত দিলে কিন্তু পৰিণাম ভয়াৱহ হয়, ভাৰতৰ গাত হাত দিলে জুই কিন্তু ভালকে জ্বলে? এই কথাটো কিয় এতিয়ালৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী বুজাই দিয়া নাই? গতিকে আমি আহ্বান জনাইছোঁ, আমি সমগ্ৰ অসমৰ মুছলমানসকল, ধৰ্মীয় সংখ্যালঘুসকল এই মুহূৰ্তত দুখৰ সময়ত আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ লগত আছোঁ। গতিকে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে শক্তি প্ৰয়োগ কৰি সন্ত্ৰাসবাদীসকলক একেবাৰে মেৰুদণ্ড ভাঙি মানে উঘালি পেলাব লাগে। এই কাম আমাৰ ভাৰত চৰকাৰ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। চাওক, আমি এই মুহূৰ্তত সমগ্ৰ অসমবাসী ৰাইজৰ লগতে ভাৰতবাসী ৰাইজক আহ্বান জনাইছোঁ, যিটো আমাৰ কাৰণে খুব মৰ্মান্তিক ঘটনা হৈছে। আমি এই মুহূৰ্তত সংযম ৰক্ষা কৰি ইজনে আনজনৰ সহযোগিতা আগবঢ়াই আমি সন্ত্ৰাসবাদ কেনেকৈ নিৰ্মূল কৰিব পৰা যায়, পাকিস্তানক কেনেকৈ ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব পৰা যায়, তেওঁলোকক বুজাই দিব কেনেকৈ পৰা যায়, এই মুহূৰ্তত আমি ভাবোঁ যে ভাৰতবৰ্ষৰ সকলো জাতি জনগোষ্ঠী ধৰ্মৰ লোকে একেলগে একত্ৰিত হৈ ভাৰতবাসী হৈ, কাৰণ এই আক্ৰমণ কেৱল 28 জন মানুহৰ ওপৰত 26 জন মানুহৰ ওপৰত কৰা হোৱা নাই, সমগ্ৰ ভাৰতবাসীৰ ওপৰত আক্ৰমণ হৈছে। গতিকে ইয়াত হিন্দু মুছলমানৰ কথা নাই, ভাৰতবাসীৰ ওপৰত যিহেতু আক্ৰমণ হৈছে আমি একেলগে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দি সন্ত্ৰাসবাদীসকলক শেষ কৰিব লাগে, পাকিস্তানক শেষ কৰিব লাগে। প্ৰথম কথা হৈছে, যোৱা পৰহি পাকিস্তান মদতপুষ্ট আৰু পাকিস্তানৰ সহযোগত ভাৰতৰ পৰ্যটকৰ ওপৰত যি বৰ্বৰ আক্ৰমণ পেহেলগামত কৰিলে আৰু 26 জনকৈ মানুহক নিহত কৰিলে, এই কাৰ্যটোক আমি সদৌ অসম সংখ্যালঘু তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। এনে বৰ্বৰ কাণ্ড আচলতে মানুহে কেতিয়াও কৰিব নোৱাৰে, যিহেতু এইবিলাক অমানুহে কৰিছে। গতিকে মই ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে 56 ইঞ্চি চীনা এতিয়া দেখুৱাবৰ সময় আহি পৰিছে। এতিয়া আৰু এয়াৰ ষ্ট্ৰাইক, এতিয়া কেবিনেট বৈঠক, এতিয়া প্ৰেছ মিট, এতিয়া মিছাইল টেষ্ট কৰা, এইবিলাকৰ সময় নাই। এতিয়া আমি বিচাৰিছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে 56 ইঞ্চি চীনা দেখুৱাই পাকিস্তান আৰু সন্ত্ৰাসবাদীসকলক বুজাই দিব লাগে, গুলিৰ জবাব গুলিৰে দিব লাগে। 26 জনক মাৰিছে, 26,000ক হত্যা কৰি দেখুৱাই দিব লাগে, যিসকলে এইবিলাক কাম কৰে, যিবিলাকে মানুহ মাৰে, যিবিলাকে মানুহক এনেকুৱা ধৰণে ভাৰতত সোমাই মানুহক হত্যা কৰে, তেওঁলোকক মানে গুলিয়াই হত্যা কৰিব লাগে। আৰু সন্ত্ৰাসবাদীক যিসকলে আশ্ৰয় দি আছে যে পাকিস্তানক, আমি বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ পাকিস্তানক মই ভাবোঁ ভাৰত চৰকাৰে সৰ্বশক্তি প্ৰয়োগ কৰি বিশ্বৰ মানচিত্ৰৰ পৰা তেওঁলোকক নিক্ষেপ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ। এতিয়া বহি থকাৰ সময় নাই, 1 মিনিট সময় নষ্ট নকৰাকৈ মই ভাবোঁ ভাৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এতিয়া আৰু কথা কোৱাৰ সময় নাই। গতিকে যদি চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে মই ভাবোঁ যে গৃহমন্ত্ৰীয়ে পদত্যাগ কৰাটো উচিত। কাৰণ ইমান ডাঙৰ এটা বৰ্বৰ ঘটনা হোৱাৰ পিছতো এতিয়ালৈকে কিয় সন্ত্ৰাসবাদীৰ ওপৰত আক্ৰমণ চলোৱা হোৱা নাই? কিয় পাকিস্তানক বুজাই দিয়া হোৱা নাই যে ভাৰতৰ গাত হাত দিলে কিন্তু পৰিণাম ভয়াৱহ হয়, ভাৰতৰ গাত হাত দিলে জুই কিন্তু ভালকে জ্বলে? এই কথাটো কিয় এতিয়ালৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী বুজাই দিয়া নাই? গতিকে আমি আহ্বান জনাইছোঁ, আমি সমগ্ৰ অসমৰ মুছলমানসকল, ধৰ্মীয় সংখ্যালঘুসকল এই মুহূৰ্তত দুখৰ সময়ত আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ লগত আছোঁ। গতিকে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে শক্তি প্ৰয়োগ কৰি সন্ত্ৰাসবাদীসকলক একেবাৰে মেৰুদণ্ড ভাঙি মানে উঘালি পেলাব লাগে। এই কাম আমাৰ ভাৰত চৰকাৰ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। চাওক, আমি এই মুহূৰ্তত সমগ্ৰ অসমবাসী ৰাইজৰ লগতে ভাৰতবাসী ৰাইজক আহ্বান জনাইছোঁ, যিটো আমাৰ কাৰণে খুব মৰ্মান্তিক ঘটনা হৈছে। আমি এই মুহূৰ্তত সংযম ৰক্ষা কৰি ইজনে আনজনৰ সহযোগিতা আগবঢ়াই আমি সন্ত্ৰাসবাদ কেনেকৈ নিৰ্মূল কৰিব পৰা যায়, পাকিস্তানক কেনেকৈ ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব পৰা যায়, তেওঁলোকক বুজাই দিব কেনেকৈ পৰা যায়, এই মুহূৰ্তত আমি ভাবোঁ যে ভাৰতবৰ্ষ আৰু এনেদৰে এতিয়া সন্ত্ৰাসবাদীৰ বিৰুদ্ধে গৰজি উঠিছে আমছু। আৰু সেই মন্তব্য আমি শুনোৱাৰ চেষ্টা কৰিলোঁ। আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে মন্তব্য কৰিছে যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ শক্তি প্ৰয়োগ কৰি এতিয়া ভাৰত যে শক্তিশালী সেয়া প্ৰমাণ কৰি দিব লাগে বুলি উল্লেখ কৰিছে। ভাৰতে দেখুৱাই দিয়ক সন্ত্ৰাসবাদীক কেনেদৰে প্ৰত্যুত্তৰ দিয়া হয়, পাকিস্তানক কেনেদৰে প্ৰত্যুত্তৰ দিব পৰা যায়, আৰু সেয়া প্ৰমাণ কৰিব লাগে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুলি উল্লেখ কৰিছে। 56 ইঞ্চি বুকু দেখুৱাওক আৰু বুকু দেখুৱাই শক্তি প্ৰয়োগ কৰি প্ৰতিশোধ গ্ৰহণ কৰক বুলি উল্লেখ কৰিছে। আৰু এই বিপদৰ সময়ত ভাৰত চৰকাৰৰ সৈতে, মোদীৰ সৈতে আমি ভাৰতীয় অসমৰ সংখ্যালঘু মুছলমান একেলগে আছোঁ বুলি উল্লেখ কৰিছে। আমছুৱে এতিয়া এনেদৰে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। যি সময়ত আমছুৱে অসম কঁপাইছে ৱাকাফ সংশোধনী আইনৰ বিৰুদ্ধে, বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু সেই প্ৰতিবাদ বৰ্তমান সাময়িকভাৱে স্থগিত ৰাখি এইবাৰ আমছুৱে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ওলাই আহিছে আৰু বিজেপি চৰকাৰ বা মোদী চৰকাৰক সমৰ্থন কৰিছে বা আমি লগত আছোঁ বুলি কৈছে। অৰ্থাৎ
সন্ত্ৰাসবাদীক নিৰ্মূল কৰিব লাগে সন্ত্ৰাসবাদতকৈ ৱাকাফ ডাঙৰ নহয় বুলি এক প্ৰকাৰে যেন প্ৰমাণ কৰিছে আমছুৱে আৰু তাৰে প্ৰমাণ কৰি এনেদৰে এতিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে চৰকাৰৰ পক্ষত আমি আছো বুলি উল্লেখ কৰিছে আৰু প্ৰতিশোধ লওক আৰু সেই প্ৰতিশোধ যেন যুগান্তৰলৈকে ভৱিষ্যতলৈকে সন্ত্ৰাসবাদীয়ে বা পাকিস্তানে মনত ৰাখে তাৰে দাবী কৰিছে এতিয়া আমছুৱে পুনৰবাৰ আমি মন্তব্য আগবঢ়াৰ চেষ্টা কৰিছোঁ প্ৰথম কথা হৈছে যোৱা পৰহি পাকিস্তান মদতপুষ্ট আৰু পাকিস্তানৰ সহযোগত ভাৰতৰ পৰ্যটকৰ ওপৰত যি বৰ্বৰ আক্ৰমণ পেহেলগামত কৰিলে আৰু 26জনকে মানুহক নিহত কৰিলে এই কাৰ্যটোক আমি সদৌ অসম সংখ্যালঘু সন্থাই তীব্ৰভাৱে নিন্দা কৰিছোঁ গৰিহণা দিছোঁ এনে বৰ্বৰ কাণ্ড আচলতে মানুহে কেতিয়াও কৰিব নোৱাৰে যিহেতু এইবিলাক অমানুহে কৰিছে গতিকে মই ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে 56 ইঞ্চি চীনা এতিয়া দেখুৱাবৰ সময় আহি পৰিছে এতিয়া আৰু এয়াৰ ষ্ট্ৰাইক এতিয়া কেবিনেট বৈঠক এতিয়া প্ৰেছ মিট এতিয়া মিছাইল টেষ্ট কৰা এইবিলাকৰ সময় নাই এতিয়া আমি বিচাৰিছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে 56 ইঞ্চি চীনা দেখুৱাই পাকিস্তান আৰু সন্ত্ৰাসবাদীসকলক বুজাই দিব লাগে গুলিৰ জবাব গুলিৰে দিব লাগে 26জনক মাৰিছে 26,000ক হত্যা কৰি দেখুৱাই দিব লাগে যিসকলে এইবিলাক কাম কৰে যিবিলাকে মানুহ মাৰে যিবিলাকে মানুহক এনেকুৱা ধৰণে ভাৰতত সোমাই মানুহক হত্যা কৰে তেওঁলোকক মানে গুলিয়াই হত্যা কৰিব লাগে আৰু সন্ত্ৰাসবাদীক যিসকলে আশ্ৰয় দি আছে যে পাকিস্তানক আমি বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ পাকিস্তানক মই ভাবোঁ ভাৰত চৰকাৰে সৰ্বশক্তি প্ৰয়োগ কৰি বিশ্বৰ মানচিত্ৰৰ পৰা তেওঁলোকক নিক্ষেপ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ এতিয়া বহি থকাৰ সময় নাই 1 মিনিট সময় নষ্ট নকৰাকৈ মই ভাবোঁ ভাৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এতিয়া আৰু কথা কোৱাৰ সময় নাই গতিকে যদি চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে মই ভাবোঁ যে গৃহমন্ত্ৰীয়ে পদত্যাগ কৰাটো উচিত কাৰণ ইমান ডাঙৰ এটা বৰ্বৰ ঘটনা হোৱাৰ পিছতো এতিয়ালৈকে কিয় সন্ত্ৰাসবাদীৰ ওপৰত আক্ৰমণ চলোৱা হোৱা নাই কিয় পাকিস্তানক বুজাই দিয়া হোৱা নাই যে ভাৰতৰ গাত হাত দিলে কিন্তু পৰিণাম ভয়াৱহ হয় ভাৰতৰ গাত হাত দিলে জুই কিন্তু ভালকৈ জ্বলে এই কথাটো কিয় এতিয়ালৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী বুজাই দিয়া নাই গতিকে আমি আহ্বান জনাইছোঁ আমি সমগ্ৰ অসমৰ মুছলমানসকল ধৰ্মীয় সংখ্যালঘুসকল এই মুহূৰ্তত দুখৰ সময়ত আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ লগত আছোঁ গতিকে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে শক্তি প্ৰয়োগ কৰি সন্ত্ৰাসবাদীসকলক একেবাৰে মেৰুদণ্ড ভাঙি মানে উঘালি পেলাব লাগে এই কাম আমাৰ ভাৰত চৰকাৰ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ চাওক আমি এই মুহূৰ্তত সমগ্ৰ অসমবাসী ৰাইজৰ লগতে ভাৰতবাসী ৰাইজক আহ্বান জনাইছোঁ যিটো আমাৰ কাৰণে খুব মৰ্মান্তিক ঘটনা হৈছে আমি এই মুহূৰ্তত সংযম ৰক্ষা কৰি ইজনে আনজনৰ সহযোগিতা আগবঢ়াই আমি সন্ত্ৰাসবাদ কেনেকৈ নিৰ্মূল কৰিব পৰা যায় পাকিস্তানক কেনেকৈ ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব পৰা যায় তেওঁলোকক বুজাই দিব কেনেকৈ পৰা যায় এই মুহূৰ্তত আমি ভাবোঁ যে ভাৰতবৰ্ষৰ সকলো জাতি জনগোষ্ঠী ধৰ্মৰ লোকে একেলগে একত্ৰিত হৈ ভাৰতবাসী হৈ কাৰণ এই আক্ৰমণ কেৱল 28জন মানুহৰ ওপৰত 26জন মানুহৰ ওপৰত কৰা হোৱা নাই সমগ্ৰ ভাৰতবাসীৰ ওপৰত আক্ৰমণ হৈছে গতিকে ইয়াত হিন্দু মুছলমানৰ কথা নাই ভাৰতবাসীৰ ওপৰত যেটা আক্ৰমণ হৈছে আমি একেলগে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দি সন্ত্ৰাসবাদীসকলক শেষ কৰিব লাগে পাকিস্তানক শেষ কৰিব লাগে প্ৰথম কথা হৈছে যোৱা পৰহি পাকিস্তান মদতপুষ্ট আৰু পাকিস্তানৰ সহযোগত ভাৰতৰ পৰ্যটকৰ ওপৰত যি বৰ্বৰ আক্ৰমণ পেহেলগামত কৰিলে আৰু 26জনকে মানুহক নিহত কৰিলে এই কাৰ্যটোক আমি সদৌ অসম সংখ্যালঘু সন্থাই তীব্ৰভাৱে নিন্দা কৰিছোঁ গৰিহণা দিছোঁ এনে বৰ্বৰ কাণ্ড আচলতে মানুহে কেতিয়াও কৰিব